নমস্কাৰ। দুটামান কথা পাতো বুলি ভিডিঅ'টো বনাইছোঁ। অসমত এতিয়া পৰিস্থিতি একেবাৰে শোচনীয়, আপোনালোকে সকলোৱে অৱগত। বিশেষকৈ শিৱসাগৰ, নাজিৰা, চৰাইদেউ এই ঠাইবোৰৰ ভিতৰত বিশেষভাৱে নাজিৰাখন একেবাৰে ধুই থৈ গুচি গ'ল। বান বুলি ক'লে আচলতে ভুল হ'ব, মহাপ্ৰলয় আহিছিলে বুলিয়ে ক'ব লাগিব আচলতে। এতিয়া নাজিৰাখন একেবাৰে মৰিশালীত পৰিণত হৈছে। যোনে দেখিছে, শুনিছে, গৈছে তাত আচলতে তেওঁলোকে উপলব্ধি কৰিব পাৰিছে। মন মগজুত এতিয়া বেলেগ একো নাই, অকল নাজিৰাখন, শিৱসাগৰ, নাজিৰা, চৰাইদেউ, সোণাৰী এই ঠাইকেইডোখৰে মানে প্ৰতিটো মুহূৰ্তত মনৰ ভিতৰত এটা অশান্তিৰ সৃষ্টি কৰিছে। মানুহবোৰৰ যি হাহাকাৰ পৰিস্থিতি, হাঁহ কুকুৰা, জীৱ জন্তু এইবোৰ মানে যিটো অৱস্থাত মানে উটি গৈছে, মহ, গৰু, ছাগলী আৰু মানুহৰ মৃতদেহবোৰ এতিয়া মানে য'তে ত'তে যি ধৰণে পৰি আছে, দেখি পানি মানে সকলোৰে হয়তো অনুভৱ মোৰ নিচিনাই হ'ব। মই জানো সকলোৱে একে মানে আৱেগিক, প্ৰত্যেকটো মুহূৰ্তত মনটো মানে এটা আৱেগিক হৈ আছে। মানে প্ৰত্যেকটো মুহূৰ্তত এনেকুৱা লাগিছে যেন তালৈ যাম, চাম, মানুহখিনিক যেন অকণমান সহায় কৰিব পাৰিলে বহুত ভাল আছিল, এনেকুৱা ধৰণৰ মন এটা আনি প্ৰত্যেকটো মুহূৰ্তত সেই মনটোৱে আছে আচলতে। তো যাব পৰা নাই, সহায় কৰিবগৈ পৰা নাই। সেয়ে ভাবিলোঁ ভিডিঅ'টোৰ জৰিয়তে যিসকলে সহায় কৰিছে, আচলতে আমাৰ অসমৰ যিসকল ইউটিউবাৰসকলে যি ধৰণে সহায় কৰিছে, মোৰ মানে দেখি মনটো বহুত বেছিয়ে ভাল লাগিছে। এই ইউটিউবাৰসকলে যি ধৰণে মানে প্ৰত্যেকটো মুহূৰ্তত যেনেকৈ লাগি আছে মানুহবোৰৰ লগত, আচলতে অসম চৰকাৰতো এইটো এটা দায়িত্ব, তেওঁলোকে চৰকাৰে নিজৰ দায়িত্ব পালন কৰিছে। কিন্তু এই যে ইউটিউবাৰসকল, তেওঁলোকে মানে সঁচাকৈ বহুত ভাবিবলগীয়া কিন্তু দেই। তেওঁলোকে প্ৰত্যেকটো মুহূৰ্তত দিনে ৰাতিয়ে, কিছুমানক দেখিছোঁ গোটেই ৰাতিটো নোহোৱাকৈ তেওঁলোকৰ কাৰণে বস্তু বনাইছে, বান্ধিছে, কৰিছে। আপোনালোকে ভাবি চাওকচোন, যদি আজি 2000 চনৰ পিছত, এই 2006-07 যদি মানে এতিয়া যিটো মহাপ্ৰলয় হৈ গ'ল, সেই প্ৰলয়টো যদি তেতিয়া হ'লহেঁতেন, তেতিয়া কিন্তু আজিৰ দৰে কেতিয়াও মানে ইমান সোনকালে, ইমান এটা ডাঙৰ প্ৰলয় যোৱাৰ পিছত ইমান সোনকালে সহজতে মানুহে কেতিয়াও মানে মানুহ নেখাই নবৈ আৰু বেছি মৰিলে। এতিয়া যিসকল জীয়াই আছে, এতিয়া ধৰক মানুহবোৰে গাঁৱে গাঁৱে গৈ যিদৰে খাবলৈ দিছে বা চিকিৎসাৰ ব্যৱস্থা কৰিছে বা সহায় কৰিছে কাপোৰ কানিৰ পৰা আদি কৰি, কিন্তু সেই তেতিয়া হোৱা হ'লে কিজানি আজি 4-5 দিনেও তেওঁলোকে ভালদৰে খাবলৈ, পিন্ধিবলৈ বা